নমস্কাৰ ওয়েলকাম টু আৱাৰ ব্লগ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই খা আজি মই ব্লগ বনাম বৈ লক বেৰা কক ই মই নকওঁ এই লিপষ্টিক গিটা লাগে ইমান ধুনীয়া ধুনীয়া ছোৱালীহে পাইছে মোক দেখিলে বহুত হিংসা লাগে গুড মৰ্নিং 5টা বাজিছে গাইস 5টা আৰু মই এলাহ লাগিছে উঠিবলৈ উঠিম আৰু ৰ'ব শুই নাথাকিলোঁ আৰু উঠি দিলোঁ দেই ৰাইজ আৰু এইপিনে মই গৰম পানী আৰু মোৰ কেছলা জিৰা আৰু মিঠি গুটি পানী একেবাৰে বনাই আনিলোঁ শুই থাকিলে শুইয়ে থাকিম আৰু আমনি লাগিব মোৰ এইকেইদিন ভিডিঅ' বনাই ভাল লাগিছে মানে ভিডিঅ' বনাবলৈ লাজো লগা নাই আৰু কথাখিনি ক্লিয়াৰ নহয় যদিও ইমান ভাবি থকা নাই আৰু লাজটো গৈছেগে বনাই পিনি মজা লাগিছে এতিয়া গৰম পানীটো খাই লওঁ 5টাহে বাজিছে আকৌ দেই মই এলাহ লাগিছিলে উঠিবলৈ হ'লেও ঘপককৈ উঠি দিলোঁ আৰু পিছত মই ৰাতি সপোনতো ভ্লগেই দেখি গৈছোঁ ভাল লাগিছে কিবা এটা ৰাতিপুৱা মুখখন কিবা এটা ভাল লাগে পুৰা মুখখন মানে টোপনিটো যদি পূৰ হয় নহয় হৃষ্ট পুষ্ট হৈ থাকে নহয় ভাল লাগে ধুনীয়াকৈ শকত লাগে মুখখন আমাৰ গাঁওখন বৰষুণ দি আছে যে পুৰা সেউজীয়া হৈ আছে আৰু আমাৰো বাৰীখন পুৰা বন উঠি গৈছে বৰষুণ দি থকাৰ বাবে আৰু এতিয়া মানে বন মৰা দৰৱটো দিলেও লাভ নাই বৰষুণ দিলে দৰৱটো গুচিয়ে যায় আমাৰ এইটো ৰাস্তাটো কেঁচা যিটো ৰাস্তা শেষ কৰি থৈছে মানুহে মানে ট্ৰেক্টৰ আনি পানি ঘৰলৈ মাল বস্তু আনি ৰাস্তাটো বেয়া কৰিলে অলপ ভালো নকৰিলে মাটি একাই দি পানি পেলাই অলপ ভাল কৰি দিছোঁ মানুহখিনি যাব পৰাকৈ এতিয়া সেইটো ৰাস্তাত আৰু দুদিনৰ পাছতে বৰষুণ দিলে বুৰিও যাব ভাগিও যাব সেয়াই আৰু মানুহৰ ভাৱনা ভবা শক্তি সিমানেই আৰু এতিয়া মই চামথিংটো কৰি লওঁ নহ'লে টাইমটো গৈ থাকিবগৈ পাছত দেৰি হ'লে কৰি ভাল নালাগে এতিয়া ঘৰৰ মানুহ উঠা নাই পৰিৱেশটো ঠাণ্ডা হৈ আছে আৰু চামথিং আপোনালোকেও কৰিব চামথিং কৰিলে মনটো বহুত ভাল লাগে মনটো বহুত ফ্ৰী লাগে আৰু এইটো মোৰ কাউণ্টাৰ আৰু মই চানটিং কৰোঁতে গা ধোৱা নাছিলোঁ চ' মই কাউণ্টাৰ ইউজ কৰিছিলোঁ আৰু চানটিং কৰিবলৈ গা ধোৱাটো বাধ্যতামূলক নহয় মই প্ৰেমানন্দ মহাৰাজজীৰ বহুত মানুহ তেওঁৰ ভিডিঅ'বোৰ চাওঁ তেওঁ কয় যে আমি যেতিয়া নাম জপ কৰোঁ বা কোনো এজন ভগৱানৰ নাম লওঁ তেতিয়া আমি গা ধুব লাগিব বুলি কোনো কথা নাই যদিহে আমি শৌচালয় ব্যৱহাৰ কৰোঁ তেতিয়া গাটো ধুই ল'ব লাগে কিন্তু নাম জপ কৰোঁতে গা ধুব লাগিব বুলি কোনো নিয়ম নাই যিহেতু আমি ৰাধা কৃষ্ণ কৃষ্ণ শ্যাম সদাশিৱ নামটো লওঁ কিন্তু যদি মন্ত্ৰ উচ্চাৰণ কৰোঁ তেতিয়া গা ধুব লাগে আৰু যদি মালা ইউজ কৰোঁ মই যিহেতু মালাও ইউজ কৰা নাই আৰু মন্ত্ৰ উচ্চাৰণ কৰা নাই কেৱল ভগৱানৰ নামটো লৈছোঁ ৰাধাৰাণীৰ নামটো লৈছোঁ সেইবাবে বুলি নহয় মই এতিয়া গা ধোৱা নাই আৰু হোৱাৰ আগত মই গাটো সদায় ধুই লওঁ বাৰু আৰু এতিয়া জিৰা পানীখিনি খাই লওঁ জিৰা আৰু মিঠি গুটি পানী প্ৰথমতে খাওঁতে ভাল নালাগে আৰু এতিয়া মই বাহিৰত বহি ল'লোঁ বাহিৰত বহি খোৱাৰ মজাই বেলেগ আৰু এতিয়া বহুত টাইম হোৱা নাই কিমান হৈছে 5:44 হৈছেহে 6টালৈকে মই মোৰ খোৱা মেলা আজৰি হৈ যাব মানুহে নিজক অলপ সময় দিব লাগে নিজক সময় নিদিওঁতে নিজৰটো থাকি যায় সদায় গা পা ধুই ৰেডি এতিয়া আৰু চাকি গছ জ্বলাই লওঁ আৰু আমাৰ মন্দিৰভাগ দেখাম বলক আৰু এই ভাগ আমাৰ মন্দিৰ ভাগ এতিয়া মই চাহকাপ বনাই লওঁ লগতে চব্জি বনাবলৈ বুট দালি কেইটামান তিয়াই লওঁ ৰঙালাও বুট দাইল চয়াবিন আৰু মই লাল চাহ খোৱা প্ৰাণী চেনি গাখীৰ একো নাখাওঁ লাল চাহ বহুত টান ৰঙালাওটো খাবলৈ ভাল হ'ব চাগে ইমান টানকৈ কটাইখনে কেধা
ৰঙালাও বুট দাইল চয়াবিন বেষ্ট কম্বিনেশ্যন মই খাই ভাল পাওঁ মই পৰিলে মই চাহ শাক চব দাঙি আনিছোঁ চাহৰ লগতে চব্জি কাটিম কিন্তু এয়া মোৰ চানাখিনি পৰিলে চাহো খাম চব্জিও কাটিম তাৰপিছত মায়ে বনাই দিলে হ'ব আৰু এয়া আমাৰ ধানৰ অৱস্থা সিঁচিবলগীয়া আছিলে বৰষুণ দি দিলে আৰু ধানত গজালি ওলাই গ'ল এতিয়া ধান শুকুৱাব লগা হৈছে আৰু মায়ে চব্জি বনাই মানে বহুত টাইম হ'বগৈ সেইবাবে মই বনাই আজৰি হৈ যাম এনে ভাতো পাতি দিলোঁ তাৰমানে চব্জি হৈ যাব আৰু হেৰি এই বুট দাইলে চয়াবিনে ৰঙালাই আলুৱে বনাইছোঁ দেই তহঁতে কণী বইল কৰি ল'বি বনাওঁ যদি তহঁতলৈ মাছো আছে নহয় হৈ যাব ভাতো পাতি দিলোঁ দেই মই মানে অকণ সোনকালে খাওঁ আকৌ হেৰি হ'ব মোৰ সোনকালে ভোক লাগে দেই ৰঙালাওটো ৰঙা আৰু এয়া আদা আমাৰ ঘৰৰ চব্জিত আদা নহৰু থাকেই সেইটো গজালি মাহ কিমান দিন হ'ল বাৰু কঁঠালটো চৰি শালমৰা আমাৰ এইটো ঘৰৰ কঁঠাল দেই শালমৰা 4 দিনমান হ'ল আজিলৈকে পকাই নাই হ'ব গুটিকেইটা খাবলৈ পালেও হ'ব গুটিটোহে মেইন বাকলিটো হেৰাই গৈছে দেখোন ভাল জানো মিঠা এতিয়া 9টা বাজিছে ৰাতিপুৱা আৰু মই খাই মেলি পুৰা আজৰি মই অলপ সোনকালে খাওঁ কাৰণ আবেলি মই ভাতটো সোনকালে খাওঁ আৰু ৰাতিপুৱা সোনকালে উঠোঁ ভোক লাগে সোনকালে আৰু এতিয়া ব্ৰেচলেছ লগাই আছোঁ ইলাষ্টিক লগাই আছোঁ বুলি কৈছোঁ আগৰ ভিডিঅ'ত চ' ৰাতিপুৱা মানে ইলাষ্টিকটো চেঞ্জ কৰিব লাগে সেইবাবে একেবাৰে খাই মেলি আজৰি হৈ চেঞ্জ কৰোঁ যাতে সলাই থাকিব নালাগে এতিয়া অলপ কিতাপখন মেলোঁ পঢ়োঁ বুলি নকওঁ কিতাপখনহে মেলোঁ মা এই কালি যে ব্লগটো যে আজি ৰাতিপুৱা আপলোড কৰিছিলোঁ লাষ্টৰ 2 মিনিটমান নগ'ল শুনিব লাষ্টৰ 2 মিনিটমান কি হ'ল জানো এই ব্লগটো নোলোৱা হৈ গ'ল জানো এই প্ৰথমতে এডিট কৰোঁতে অকণ খেলি মেলি লাগে সেইটো কাৰণে এলাহ লাগিছে মোক কিবা খাওঁ লাগিছে পিঠাগুড়ি খাম বুলি ভাবিছোঁ পাঁচজন হেৰি ভাজমন নে কি মায়ে পকা চুলি নাৰাখে নাই দিয়া মই মোৰ ওচৰত কিবা সেইটো কিবা সেই কোলা ৰং চুলিত লগোৱা নহয় সেইটো ফেচ পেকহে কেলে সেইটো চকু দি আছ কি জেতুকা এই মোৰ যে মন্দিৰটোত সোমাই আছে সদিনে মোৰ মন্দিৰটোত কেলে খুচৰি থাকনো বৰ খুচৰি থকা মোৰ বস্তুবোৰ একো বস্তু নাই হ'লেও আকৌ খুচৰি থকা বস্তু গাল এইখন আছে মেচটো এখন ব্লগটা বনাওঁ বোলো এনেকে কম আকৌ নমস্কাৰ ৱেলকাম টু আৱাৰ ব্লগ নমস্কাৰ ৱেলকাম টু আৱাৰ ব্লগ তাৰপা কি ক'ম মই নাজানো এতিয়া কি কৰিবি সেইটো ক এতিয়া মই এয়া মহদৱ লৈছোঁ অলপ শাক খেতি কৰিছোঁ মাৰিব লাগে শাকত দিব শাকত মানে নহ'লে পোকে খাই পেলাই বিশেষকৈ মাখিয়ে খায় হ'ব এতিয়া আজি মই ব্লগ বনাম বৈ এতিয়া কি বনাম দি হৈ গ'ল এতিয়া আম বুটলোঁগৈ মই ভাতকৈ লাগি যোৱা অলপমান দি লওঁ আম বুটলোঁগৈ এতিয়া দৰৱ দি হ'ল আৰু আম কেইটামান খাব লাগে দেই এডোখৰত জিকা এজোপা আছে সেইজোপাটো অকণমান দি লওঁ জিকা নহয় এইজোপা কি এইজোপা হৈছে কেৰেলা পালেও হ'ব ঘৰত কৰা বস্তু
দুটা আছে মাত্ৰ এই চাইডে আছে বা এই দুটাহে হৈছিলে এটা ভালেই এই দুটা সৰু সৰু আম পকিয়ে হৈয়ে শেষ হ'ল দেখোন পকা আম বুটলি আনিছিলোঁ কিন্তু বৰ ভাল নহয় খাব পৰা হ'ব নাই ঠিক নাই হেৰি মানে এই ঠেকেচ খালে মায়ে ফুল আপোনাৰ পাই যায় ফেমাছ হৈ গ'ল যেন ফেমাছ হৈ যাম ডবল টাইম থাকে ফেমাছ হৈ যাবি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই খা ছাবস্ক্ৰাইব বুলিয়ে কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব কপি ক'লে গ'ল ন আজি ইলাষ্টিক লাগি আছে ব্ৰেচলেট লাগি আছে এনেকৈ অকণমানিকৈ ভাঙি মেলি খাব লাগিব গুলি দিছোঁ পেটৰ আমে গমে নাচি থাকিব অলপ খাবই লাগিব আম শেষে হ'ব দিয়া বতৰৰ ফল বতৰত খাবা আৰু বেছি দিন নাথাকে আম গ'লেই আৰু মাইকটো এবাৰ আপোনাক দিম ধুনীয়া হৈছে কেমেৰাটো আপুনি এইটো লৈ লওক কিবা এটা কওক মই নকওঁ নকৰি আপুনি ক'ব নৰ্মেলি কিবা এটা ক'ব লাগে কেইটা কৈ দেচোন ব্লগটো আমাক কলেপ লাগে গাইছ কাপোৰ নাই এইটো মোকো লাগে এইবোৰ চেইনত হেৰি আহিছে মোলে চেইনৰ একোৱে পইচা চইচা নোসোমালে ইমান ঘূৰাই লৈ পিছত কোন কথা কথা শুনিমগে মোক মুখত ঘঁহিবলৈ ক্ৰীমবোৰ লাগে কাপোৰ লাগে ক্ৰীম নালাগে বাৰু এই লিপষ্টিক কেইটা লাগে ইমান ধুনীয়া ধুনীয়া ছোৱালীহে পাইছে মোৰ দেখিলে বহুত হিংসা লাগে ছানস্ক্ৰীম লাগে হাফ কুৰ্তি লাগে অকল কি তেহেঁতিহে পাব পাই নি আমাকো লাগে হয় কিনো অকল তেহেঁতক দি থাকে মোকো লাগে মোৰ কাপোৰ নাই দেই আমি ভালকেহে বনাই দিম তেহেঁততকে আৰু হেৰি চুলিৰ কাৰণে কিবা দিব পাৰে নহয় আমি আপোনালোকক কম চুলি কেনেকৈ দীঘল হয় তেতিয়াহে কম চুলি কেনেকৈ দীঘল হয় এইবোৰ হৈছে নে কিমান দীঘল চুলি কি সানো তেতিয়াহে কম নহ'লে নকওঁ মানে কি তেল লগাওঁ কি প্ৰডাক্ট লগাওঁ আমি মানে ডুপ্লিকেট বস্তু আমি নলগাওঁ চব আমি মেকআপো কৰি থকা নাই দিছে না জাষ্ট ফুটটো লৈ আছে যাতে অকণ ভাল দেখে মুখত একোৱে নাই লিপষ্টিকো নাই মুখতো একো নাই মোৰ নাই খালি গুটি কেইটামান উঠিছে আমি নেচাৰেল বিউটি সেইকাৰণে আমি ব্লগ বনাইছোঁ কিজানি আমালৈ কলেব আহিব এই কলেববোৰ দেখি দেখি গাটো জ্বলি যায়গৈ পইচা নহ'লেও হ'ব কাপোৰ পালেই হ'ব পূৰা একদম কেনেকৈ আৰু মুখত ঘঁহিবলৈ মোক মেকআপ বস্তু লাগে আজি মই এইটো পিন্ধিলোঁ আজি মই এইটো ইমান দি থাকে ৰাতিপুৱা মানে মই ইনষ্টাগ্ৰামটো খুলিব নোৱাৰোঁ আমুকটোহে মই পাৰিম এই কপি লিংক কৰি আছে যে মই ইমানবোৰ কৰিলোঁ কেলৈ মই হেৰি হোৱা নাই মই 5 মানত কৰিলোঁ মই ফ'ল' কৰি থৈছোঁ চবকে আকৌ কপি লিংক কৰিছোঁ মোৰ যে বহাই নাই একোকে এনেই কৈছে সিহঁতি এনেই কয় বৰ মিছলীয়া সিহঁতিবোৰ এনেই মানে পেজ কপি লিংকটো মই ইমানেই কৰিলোঁ গোপানী পলকে পালোঁগৈ সেইটো গোপানী তাইও কাৰোবাৰ একাউণ্টত কৰি থৈছে মই তাইকে পালোঁগৈ নহয় তাইকে কমেণ্ট কৰিছোঁ কি কথা বুলি তেহেঁতি ভাইৰেল হ'বলৈহে কয় আমিহে সঁচা কথা কওঁ তেহেঁতি মিছা কথা কয় সঁচা কথা আমি কওঁ এজনে মিছ'ৰ পৰা লৈ আহে মিছ'ৰ প্ৰডাক্ট লৈ আহে 176 টকা 76 টকা আমালৈ কেনেকৈ আহিব আমাকো লাগে ক'ৰপৰা আনিব চুমকি খাব নোৱাৰোঁ ব্ৰেচেছৰ কাৰণে নহ'লে গোটেইটো এনেকৈ আঁকে সোমাই পিনি খাই পেলালোঁ এইবাৰ মোৰ ভাগ্য বেয়া বগৰী খাব নোৱাৰোঁ মধুৰি খাব নোৱাৰোঁ আৰু এইটো নিলেহি নে কিন্তু প্ৰডাক্টটো নিলে পইচাও সোমালে মাইকটো য'তে ত'তে লগাই আছে খট খাট কৰি থাকিব তাত গৈ পিনি খজুৱাইছে চুলিখিনি এইটো পইচাটো সোমালে নাই পিছে ভাল পইচা সোমালে নি কেনেকৈ কেনেকৈ আচলতে খেটা কৰি থাকিব তাত গৈ পিনি এতিয়া সেইটো চাউণ্ডটো আজিৰ পৰা মই একদম ৰেগুলাৰলি য়োগা কৰিম বুলি ভাবিছোঁ আগতেও কৰোঁ কিন্তু বহুত দিন কৰিব পৰাই নাই কিন্তু এতিয়া ৰেগুলাৰ কৰিব লাগিব ভিডিঅ' বনাম য়োগা কৰিম মোৰ নিজৰে মংগল হ'ব দিনটো 5টাৰ পৰা উঠাৰ পৰা খোজকাঢ়িয়ে ফুৰিছোঁ ইডোখৰ পৰা ইডোখৰলৈ বডি ৱাৰ্ম আপ হৈ গ'ল আৰু নকৰিলেও হ'ব সেইকাৰণে আবেলি য়োগা কৰিলে ভাল বডিটো পূৰা এক্টিভ হৈ থাকে সেইবাবে চ' এতিয়া প্ৰথমতে কৰিম
প্লেংক আৰু বহুত দিন কৰা নাই কিমান টাইম কৰিব পাৰিম গম নাপাওঁ দেই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 প্লেনটো দেখিবলৈ ইজি হয় কিন্তু ইমান ইজি নহয় যেতিয়া গোটেই বডিটো গোটেই বডি ৱেইটটো পৰে নহয় হাতত আৰু ভৰিত বডিটো কপি যায় আৰু বডিটো কপোতে ফেট বাৰ্ণ হয় আৰু মই এই ভিডিঅ'ত ভালকে মানে পষ্টটো উঠিছেনে গম পোৱা নাই প্ৰথম কৰিছোঁ নহয় এতিয়া কৰিম নৌকাসন এইটো বোট পষ্ট বুলি কয় মানে নাওখনৰ পষ্টটো এইটো বেলেঞ্চৰ হয় সম্ভৱতঃ নাই ইজি নহয় 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 এতিয়া কৰিম ব্ৰিজ পোষ্ট এইটো ভাল এইটো কৰিলেও বহুত ৰিলেক্স হয় মানুহ বডিটো ৰিলেক্স হয় কৈছেনে জানো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 এইটো কৰিলে ইমান ভাগৰ নালাগে পিঠিটোৱে আৰাম পায় এতিয়া কৰিম ধনুৱাখনটো বহুত দিন কৰা নাই ভৰিটো আহে নাজানো ট্ৰাই কৰি চাওঁ আগতে পুৰা উঠি যায় এতিয়া নুঠে প্ৰেক্টিচ কৰিলে উঠিবগৈ আৰু 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 ভিডিঅ' বনাওঁতে মোৰে ভাল হ'বগৈ যেন লাগিছে আৰু এতিয়া বনাবলৈ লাষ্ট নাইকিয়া মানে লাষ্ট নলগা হ'ল ভইচটো ভাল হ'লো নহ'লো আগতে দেখিবলৈ বেয়া দেখিব ভইচটো বেয়া এতিয়া আকৌ চিন্তা নাইকিয়া হৈ গৈছে জীৱনত উন্নতি হ'ব চাগে কৰিম চক্ৰাসনা শুই পষ্টটো এইটো মই আগতে সেয়া 7-8ত গৰম বন্ধ যেতিয়া মাটি আখৰা শিকা তেতিয়াই শিকা এতিয়াও পাৰোঁ কিন্তু বহুত দিন কৰা নাই হোপ একো অমংগল নহয় জয় শ্ৰীৰাম ৰাধে কৃষ্ণ ৰাধে কৃষ্ণ ৰাধে কৃষ্ণ ৰাধে কৃষ্ণ জয় শ্ৰীৰাম জয় শ্ৰীৰাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 20 21 22 24 25 26 27 28 29 30 কঁকাল বিষ যদি থাকে একদম ভাল লাগি যাব আৰু এইটো পজ যদি ৰেগুলাৰ কৰে নহয় এটাৰ কেতিয়াও ফেট নহয় আৰু মাইকী মানুহখিনিৰ কাৰণে বহুত ভাল মানে মাইকী মানুহখিনি মাহ খোৱাৰ পাছতো এইটো এক্সাৰচাইজ কৰি থাকিলে বডিটো ফিট থাকে বুলি কয় আৰু ফেট নাবাঢ়ে বুলি কয় আৰু কামিহাৰু কোন থাকে বৃদ্ধ বয়সলৈকে ইয়ং দেখে বুলি কয় খুব মই ইয়ং হৈ থাকোঁ বাট আজি এইটো এটা ৰাউণ্ডহে কৰিম দিনে 3বাৰ কৰিব লাগে 30 ছেকেণ্ডকৈ কিন্তু আজি এটাহে কৰিম কাইলৈ নহ'লে মোৰ বহুত গা বিষ হৈ যাব কৰিম কেমেল পোজ সেইটো কৰিলে বোলে সোনকালে বৃদ্ধ নহয় চ' মই সেইকাৰণে কৰোঁ এইটো ইমান টান নহয় কিন্তু কৰিলে গাটো ফ্ৰী লাগি যায়
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 23 24 25 26 27 28 29 30 এতিয়া কৰিম হলাসনটো এই আসনটো কৰিলে পেটত চৰ্বি নহয় আৰু কঁকালতো চৰ্বি নহয় কামিহাৰডাল সুস্থ থাকে Eight, 9, 10, 11, 13, 14, 15, 16. এইটো আসন কৰি থাকোঁতে গোটেই একদম এনেকৈ মাথা আচলতে পেটৰ পৰা তললৈ একদম মানে গাটো ভাল লাগি যায় আৰু এইটো চুলিৰ কাৰণেও বহুত ভাল এইটো হেৰি ব্লাড চাৰ্কুলেশ্যনটো হয় নাই তেতিয়া মানে চুলিখিনি হেল্থি হয় দীঘল হয় বুলি কয় দেই মই নাজানো আৰু মই চাওঁ মই এইটো য়োগা বহুত চাই থাকোঁ ইউটিউবত আৰু মই চাই কৰি থাকোঁ যিটো চুলিৰ কাৰণে ভাল যিটো কৰিলে শকত নহয় মই সেইকেইটাই কৰি থাকোঁ খাওঁ ন ডায়েটিংটো নকৰোঁ আমি শকত নোহোৱা বস্তুখিনি চৰি যি পাওঁ তাকে খাওঁ কিন্তু শকত নহ'লেই হ'ল নিজৰ কথা কোনোবা যদি শকত হৈ ভাল পায় সেইটো বেলেগ কথা মই শকত হ'ব নিবিচাৰোঁ কাৰণ ওখ মানুহ শকত হ'লে বেয়া দেখিব আৰু মোক পেটৰ চৰ্বি নালাগে সেইটো কৰিলে পুৰা বডিটো ভাল লাগি যায় ওকে এতিয়া কৰিম সৰ্বাসনা আসন এই আসনটোৱে শৰীৰৰ সৰ্বমংগল কৰে বুলি কয় তো সেইবাবে এইটো আসনক সৰ্বাসনা নে সৰ্বাংগন আসন বুলি কয় অসমীয়াত সৰ্বাংগন হিন্দীত সৰ্বাসনা থাকে এইটো এনেকৈ কৰে পুৰা ভৰিকেইটা নিজৰ হাত দুখনত ভৰি উঠাই দিব উঠাই পিনি পুৰা 1 2 3 4 5 6 7 8 9 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 এতিয়া কৰি মৎস্যাসন এইটো কৰিলে স্পেণ্ডেলাইটিছ নহয় বুলি কয় কিন্তু বহুত দিন কৰা নাই দেই কৰিব পাৰোঁ নে গম নাপাওঁ ট্ৰাই কৰি চাওঁ এনেকৈ দিয়ে তাৰপিছত এনেকৈ দি মই নোৱাৰিছোঁ দেখোন আজি সঁচাকৈ গম পোৱা নাই এনেকৈ দিয়ে এনেকৈও দিয়ে আৰু এনেকৈও দিব পাৰে এইটো কৰিলে স্পেণ্ডেলাইটিছ নহয় বুলি কয় আৰু হাঁপানীৰ ৰোগো নিৰাময় হয় বুলি কয় আৰু হাওঁফাওৰ দুৰ্বল আৰু আজিলৈ ইমানেই আজি প্ৰথম বহুত বেছি কৰিলে মানে কি হয় শৰীৰটোৱে কষ্টহে পাব আৰু কাইলৈ মোৰ গা বিষাব কাইলৈ সোমবাৰ মোৰ ব্ৰত আছে আৰু আজি ওমেন T20 ৱৰ্ল্ড কাপ আছে ইণ্ডিয়া আৰু পাকিস্তানৰ খেল চাব লাগিব 7টা বজাত সো আজিলৈ বাই আৰু আমাৰ এনেকুৱা চিম্পল এণ্ড ৰিয়েল ঘৰুৱা ব্লগবোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব